তাৰপিছতে আমি অকল মাছৰুমে বিক্ৰী কৰা নহয়, মাছৰুমৰ ভেলুৱেটেড প্ৰডাক্টখিনি বনাইছিলোঁ। মাছৰুমৰ ভেলুৱেটেডখিনি প্ৰডাক্টখিনি বনাই আমি এতিয়া বজাৰত বিক্ৰী কৰি আছোঁ। অসম ৰাজ্যিক জীৱিকা অভিযানৰ ফালৰ পৰা যোনখিনি আমাক ষ্টাৰ্টআপ হিচাপে দিয়ে, গোটৰ CIF যোনটো আমি ভিঅ'ত পাওঁ গোট হিচাপে, সেইখিনি আমি পাইছোঁ। আৰু মই আমাৰ CLFৰ পৰাও মই লাইভলিহুডৰ কাৰণে মই লোন লৈছোঁ। প্ৰথমবাৰ 1 লাখ টকা লৈছিলোঁ, সেইখিনি মই ৰিপে'মেণ্ট কৰাৰ পিছত মই আকৌ এতিয়া এপ্লাই কৰিছোঁ। আৰু মই PMEGPৰ ফালৰ পৰাও মই মোৰ লোন মই এপ্লাই কৰিছিলোঁ, সেইটো মোৰ চেংচন অলৰেডি হৈ গৈছে, তাৰ কামখিনি চলি আছে। মই যিহেতু এটা মোৰ নিজৰ ব্ৰেণ্ডৰ নামত মই এটা ফুড প্ৰচেছিং ইউনিট খুলিবলৈ আৰম্ভ কৰিছোঁ। আৰু তাৰ উপৰিও আমি অসম ৰাজ্যিক জীৱিকা অভিযানৰ লগত আসাম ষ্টাৰ্টআপে যিটো যুটীয়া অভিযানত তেওঁলোকে সমগ্ৰ অসমৰ 10,000 এপ্লিকেশ্যন তেওঁলোকে লৈছিলে, তাৰ ভিতৰৰ পৰা 150 গৰাকীক চিলেকশ্যন কৰিছে। সেই 150 গৰাকীৰ ভিতৰত ময়ো কৰিছোঁ। আমি তেওঁলোকে প্ৰথম কিস্তিটো আমাক দিলে, এতিয়া 1,25,000 টকাটো, আৰু নেক্সট কিস্তিটো এতিয়া চলি আছে প্ৰচেছখিনি, যিহেতু সেইখিনি মেচিনেৰীৰ কাৰণে দিব, আৰু সেইখিনি আমি অতি শীঘ্ৰে পাম বুলি আশা কৰিছোঁ। মই এইখিনিতে মোৰ আন্তৰিক মই ধন্যবাদ জনাম আমাৰ অসম ৰাজ্যিক জীৱিকা অভিযানক, অসম চৰকাৰক, আৰু মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা মোক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰা আমাৰ ব্লগৰো সকলোকে নমস্কাৰ। Pardon, মোৰ নাম লৰ্বন ফৰ্টেন পৰা 13 নৱেম্বৰৰ ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত RF টকা পাইছে, CIF টকা পাইছে, লোন বেংকত পাইছোঁ। এইটো টকাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, এইটো থেৰাংটো আমি ষ্টাৰ্ট কৰিছে। আৰু তাৰপিছত আগতো মই অকলে কৰিছোঁ। আৰু তাৰপিছত আমি চেল্ফ গ্ৰুপ মেম্বাৰকেইটাও লৈ আনিছে 5 জন। এটা পিছত আমি 1,500 দিছোঁ। 1,500 দি পেলাই আমি টকাটো মই পাইছোঁ, আৰু মান্থলিয়ত 30-35 টকাটো পাইছোঁ। তাৰপিছত আমি তামোল বাগানো আছে, আৰু জাৰুও কৰিছোঁ, আৰু মুৰ্গীকেইটাও আছে, গাহৰিও আছে। এইটো কাপোৰটো এই ডিফু আৰু বেছিকৈ লোকেৰে কিনিছে, আৰু তাৰপিছত এতিয়াতো ডিফুও ছাপ্লাই কৰিছোঁ আমি। আৰু তাৰপিছত আমি একদম অৰ্ডাৰ আহি পেলাই একদম ইমান সুবিধা পাইছে এতিয়াতো। আৰু বেছি ছিজনটো আমি ডিচেম্বৰ পৰা আৰু মাৰ্চকেইটাতো অৰ্ডাৰ পাইছিলে। এইটো বিজা ছিজন আৰু ৱেডিং ছিজন। আমি একদম ৱেডিং কাপোৰ বনালে 12-13,000 পায় একটাও। এজনত আমি ধন্যবাদ কৈছিলে, ইমান সুবিধা পাইছোঁ। আমি লোনখিনিও ইয়াৰ পৰা দিছোঁ, ৰিটাৰ্ণ কৰি আছোঁ। এইটো কাম কৰি পেলাই একদম ইমান সুবিধা পাইছে আমি মেম্বাৰকেইটাও একদম এতিয়াতো ঠিক ঠাক কৰি আছোঁ, আৰু কামো একদম ইজি কৰিছে এতিয়াতো। नमस्कार, मेरा नाम सुनील शर्मा है। मैं SHG नवकलक SHG की मेंबर हूँ, और मेरे पीओ का नाम है लक्ष्मी नारायण पीओ, और CLF का नाम है संगम CLF। मैं खितीपाट की रहने वाली हूँ। पीड़िता है वो शिलादीपी है, और जो दुलक्षा में हम लोग का ब्लॉक है। मैं वीविंग का काम करती हूँ, टेलरिंग का काम करती हूँ, मोमबत्ती बनाती हूँ, और क्राफ्ट का बहुत सारा आइटम्स करती हूँ। बैग आइटम्स जो है बनाती हूँ, और ये शिल्पा कार्ड जो बनाते हैं सामान, जो गणेश का मूर्ति हो, जो भी फूल हो, वो सब बनाती हूँ, हैंडवर्क। और ये सब जो बनाने के लिए पहले से मैं करती थी, तो उसके बाद मैंने इसको ग्रो अप किया। मतलब कि SHG में जब रहते समय मेरे को बहुत सारे टाइप्स के लोन्स मिले। पहले मुझे RF मिला था, RF का हम लोग को 25,000 मिला था, उसमें से मुझे 5,000 मैंने वहाँ से लोन लिया। उसके बाद मैंने बैंक से हम लोग को लोन मिला 1,50,000, वहाँ से मैंने 30,000 लिया। उसको मैंने इन्वेस्ट किया, इन सब कामों वीविंग में इन्वेस्ट किया इस काम करने के लिए, और इसको बिल्डअप किया। तो साथ में फिर इसके बाद हम लोग को दोबारा BO से हम लोग CIF मिला। CIF से फिर से मैंने 20,000 लिया। 20,000 लेके फिर से मैंने इस बिजनेस को थोड़ा और आगे लेके गई। आगे ले जाने का मतलब ये है कि पहले तो मेरा इनकम था वो अंडर 5,000 था। ये सब लोन मिलने के बाद में मैंने खुद का अमाउंट जोड़ने के बाद में मैंने इसको थोड़ा सा और बिल्डअप किया, और इसमें और थोड़ा महिला लोगों को ज्वाइन किया।
तो उन लोगों को मैं यहाँ पे काम करवाती हूँ। उन लोग से मेहनत से काम करते हैं। काम करने के बाद उन लोग का जो वर्क होता है उस वर्क के ऊपर ड्यूरेशन को तो उन लोग को सैलरी भी देती हूँ। और ये सब करने के बाद में मेरा जो 5,000 जो मेरा पर मंथ जो था वो इंक्रीज हो गया। अब मैं उससे 12,000 करके मैं भी अभी इंक्रीज करना हो गया है। मतलब ईयरली मेरा 1,50,000 तक पहुँच जाता है। और इसी बेस पे मैंने अपने गांव के और 16 मेंबर्सों को ये सब उनको आगे बढ़ने के लिए मैंने उनको प्रोत्साहित किया। एसएचजी के घुसने के बाद हम लोग को बहुत सारा फैसिलिटीज़ मिला है और मैं चाहती हूँ कि आगे भी हम लोगों को सरकार फैसिलिटी देते रहे और हम लोग उसे जॉब होते रहे। और मैं अभी मेरा साल का जो टर्नओवर हो गया है वो 2,50,000 से अप हो जाता है। मैं वो सैलरी के काटने के बाद मेरे पास 1,50,000 तक रह जाता है। নমস্কাৰ, মোৰ নাম মৃণালী সেনাপতি। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত কলেজ কলনী বাপুজী মহিলা আত্মসহায়ক গোটৰ এগৰাকী সদস্য। মোৰ ভিঅ'ৰ নাম আলোক, CLFৰ নাম ৰামধেনু CLF। মই প্ৰথম অৱস্থাত গোটৰ পৰা 10,000 টকা লৈ ফুটপাথত পাণ তামোলৰ দোকান দিছিলোঁ। তাৰপিছত মই গোটৰ পৰা 50,000 টকা ঋণ লৈ দোকানখন অকণমান বহল কৰিবলৈ সক্ষম হ'লোঁ। তাৰপিছতে স্বামী 2017 চনত অকাল বিয়োগ ঘটে। তেতিয়াই মই অকণমান মানসিকভাৱে ভাগি পৰিছিলোঁ। কিন্তু গোটৰ সদস্যসকলে অকণমান সহায় সহযোগ আৰু মোৰ পৰিয়ালৰ মানুহে অকণমান সহায় কৰাৰ বাবদ মই দোকানখন আকৌ পুনৰ দিবলৈ সক্ষম হ'লোঁ। এতিয়া মই 1 লাখ টকাৰ ঋণ লৈ দোকানখনত বহুতখিনি সামগ্ৰী আনিবৰ কাৰণে আগবাঢ়িব পাৰিছোঁ। এতিয়া দোকানত কচমেটিক আৰু মণিহাৰী বস্তুৰ লগতে পাণ তামোল অন্যান্য বস্তু পোৱা যায়। মোৰ বছৰেকীয়া আয় 1,50,000 মান হয়। তাৰ বাবে মই ঘৰখন ধুনীয়াকৈ আজিৰ তাৰিখত ঘৰখন ধুনীয়াকৈ চলাই যাব পাৰিছোঁ। মোৰ এহাল সৰু ল'ৰা ছোৱালী আছে। ইয়াৰ বাবে মই হয়, এইটো হৈছে দক্ষিণ শালমাৰা মানগাছৰ জিলাৰ খাৰুৱাবান্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। আজি চৰকাৰৰ ফালৰ পৰা সবল মহিলা সবল সমাজ উদ্যমিত পুঁজি প্ৰদান কৰিব, 10,000 টকা কৰি চেক প্ৰদান কৰিব, যাৰ কাৰণে ইয়াতে হাজাৰ হাজাৰ মহিলা মানুহে ইয়াতে ভিৰ কৰিছে। আজি আমাৰ জিলাখনত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ছাৰে আহিছে। তেখেতৰ হাতত চেকখন তেখেতে প্ৰদান কৰিব, যাৰ কাৰণে ইয়াতে হাজাৰ হাজাৰ মহিলাসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে আমাৰ দক্ষিণ শালমাৰা মানকেশ্বৰ জিলাৰ সদৰ হাটচিংমাৰীৰ যি খাৰুৱাবান্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আছে, সেই খেলপথাৰৰ দৃশ্য। হেল্ল', আমাৰ দুয়োখন গেটৰ দায়িত্বত থকা বিষয়াসকলক জনাইছোঁ যে কোনো ধৰণৰ ইনভিটেশ্যন নথকা মানুহক যাতে সোমাব নিদিয়ে। আমাৰ গেটত থকা বিষয়াসকলে ইনভিটেশ্যন কাৰ্ড নথকা কোনো হিতাধিকাৰীকে যাতে সোমাবলৈ নিদিয়ে। ধন্যবাদ। এয়া হৈছে দক্ষিণ শালমাৰা মানকেশ্বৰ জিলাৰ সদৰ হাটচিংমাৰী খাৰুৱাবান্ধা যি বহুতকে দিছে, খালি ফোন করতেছে বারে বারে। এই যে বারবার খালি ফোন করতেছে। হ্যাঁ, চেয়ার নাই।